ইতিমধ্যে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী বিশ্ব নেতা আমাৰ সকলোৱে শ্ৰদ্ধাৰ আদৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়টো কাৰ্যকাল আৰম্ভ হ'ল যোৱা 9 তাৰিখৰ পৰা আৰু মন্ত্ৰীসভা গঠন কৰিলে সকলোকে আমি শুভেচ্ছা দিলোঁ আৰু অসমবাসী আমি যথেষ্ট আনন্দিত। মই সিদিনাখন নতুন দিল্লীতে কৈছোঁ যে প্ৰথমবাৰৰ কাৰণে মোদীজীৰ বলিষ্ঠ নেতৃত্বত যি তৃতীয়বাৰৰ কাৰণে চৰকাৰ হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু NDA চৰকাৰখন, তাত অসম সন্তান দুজনকৈ স্থান পাইছে। মই তেখেতসকলক শুভেচ্ছা দিছোঁ, মোদী ডাঙৰীয়াক শুভেচ্ছা দিছোঁ আৰু আমি নিজকে গৌৰৱান্বিত বুলি অনুভৱ কৰিছোঁ। এইকাৰণে কৰিছোঁ যে মোদী ডাঙৰীয়াই যিদৰে অসমখনক ভাল পায়, নৰ্থ ইষ্টক ভাল পায় আৰু আমাৰ আস্থা আছে, বিশ্বাস আছে নিশ্চিতভাৱে তেখেতৰ বলিষ্ঠ নেতৃত্বত অসমত আৰু উন্নয়ন হ'ব, নৰ্থ ইষ্টত আৰু উন্নয়ন হ'ব। চাওক, এতিয়া আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া তেওঁ বিধায়ক আছিলে, তেওঁ সাংসদ নিৰ্বাচিত হ'ল। অন্যহাতে পৰিমল শুক্লবৈদ্য ডাঙৰীয়া অসম চৰকাৰৰ এজন জ্যেষ্ঠ মন্ত্ৰী, তেখেতো সাংসদ হিচাপে নিৰ্বাচিত হ'ল। ঠিক তেনেদৰে আমাৰ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা আৰু জন্মলগ্নৰ পৰা 85ৰ পৰা তেওঁ বিধায়ক হৈ আছিলে, প্ৰাক্তন মন্ত্ৰীও আছিলে, তেখেতো এইবেলি সাংসদ হিচাপে আমাৰ মিত্ৰগোষ্ঠীৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। অন্যহাতে বহুদিন পিছত পুনৰ বড়োভূমিত আকৌ ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ নেতৃবৃন্দৰ সহযোগিতাত এইবেলি আমি আমাৰ জয়ন্ত বসুমতাৰীক তাৰ পৰা নিৰ্বাচিত কৰিছোঁ। তেওঁ চিডলি সমষ্টিৰ সন্মানীয় বিধায়ক আছিল। অন্যহাতে কংগ্ৰেছৰ বিধায়ক, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া চামগুৰিৰ পৰা গৈ ধুবুৰী সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। এই 5খন বিধানসভা সমষ্টিত উপ নিৰ্বাচন হ'বলৈ গৈ আছে নিশ্চিতভাৱে। তাৰ কাৰণে আমি এতিয়া প্ৰস্তুতি চলাইছোঁ আৰু অতি সোনকালে নিৰ্বাচন আয়োগে নিৰ্বাচন ঘোষণা কৰিব আৰু নিৰ্বাচন ঘোষণা কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে এই 5খন আসনে আমি নিৰ্বাচিত কৰাৰ কাৰণে আমাৰ প্ৰাৰ্থীসকলক মিত্ৰগোষ্ঠীয়ে আমি তাৰ কাৰণে ৰণকৌশলত প্ৰস্তুত কৰি আছোঁ। চাওক, আমি এতিয়া পৰ্যালোচনা সভা বৈঠক কৰিব পৰা নাই, কাৰণ এইকাৰণে পৰা নাই আমাৰ এইবেলি প্ৰথমবাৰেই উৰিষ্যাত চৰকাৰ হ'ল। অৰুণাচলত আমি তৃতীয়বাৰৰ কাৰণে NDA চৰকাৰ কৰিলোঁ BJP নেতৃত্বত। উৰিষ্যাত আমাৰ খুব ভাল ৰিজাল্ট আপোনালোক সকলোৱে জানে। তাৰ শপত গ্ৰহণৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যস্ত আছে আৰু অৰুণাচলৰ শপত গ্ৰহণৰ কাৰণে ব্যস্ত আছে। এই গোটেইখিনি কাম হোৱাৰ পিছতে আমি 19-20 তাৰিখৰ ভিতৰত আমাৰ ৰাজ্যিক বিষয়ববীয়া, বৰ্ধিত বিষয়ববীয়া লগতে আমাৰ কোৰ কমিটিৰ সভা অনুষ্ঠিত কৰা হ'ব। দল আমি হ'লোঁ ৰাষ্ট্ৰীয় দল, আমি হ'ল সৰ্বভাৰতীয় দল, আমি ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰে আমি ডাঙৰ হওঁ। ইয়াত আমাৰ দলত উজনি নামনি এইবিলাক নাথাকে। উজনি নামনিত আমাৰ কাৰ্যকৰ্তা আছে, নামনি এইবিলাক নাথাকে। উজনি নামনিত আমাৰ কাৰ্যকৰ্তা আছে। মই এইখিনি ক'লোঁ। আমাৰ আইডিঅ'লজি বিশাল আইডিঅ'লজি। এই আইডিঅ'লজিত উজনি নামনি কামৰূপ দৰঙৰ ৰাজনীতি ভাৰতীয় জনতা পাৰ্টীত নচলে। আমি হ'লোঁ কাৰ্যকৰ্তা। আমাক য'তে থয় যে কালি বুথৰ সভাপতি হ'ব লাগে, ৰাজগড়ৰ বুথত আমি যাম। মই ক'লোঁ কি ইয়াত ব্যক্তি স্থানে নাই। ব্যক্তিতকৈ হ'ল দল উৰ্ধত, দলতকৈ দেশ উৰ্ধত। দেশ নিৰ্মাণৰ কাৰণে আমি দল কৰি যাম। মই ক'লোঁ কি ৰাষ্ট্ৰীয় নেতৃত্বই চিন্তা চৰ্চা কৰিছে, তেখেতে যিটো দুটাকৈ টাৰ্ম ৰাষ্ট্ৰীয় সভাপতি হিচাপে থাকিল, আমি আদৰণি জনাইছোঁ। আমাৰ তেখেতসকল হ'ল মানে মাৰ্গদৰ্শক আৰু এইবেলি আটাইতকৈ ভাল লাগিছে মোদীজীৰ নেতৃত্বত চৰকাৰখনত আমাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি জ্যেষ্ঠ নেতা ৰাজনাথ সিং ডাঙৰীয়া আছে, প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া আছে, গৃহমন্ত্ৰী, প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি নীতিন গাডকাৰীজী আছে, প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি আমাৰ জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া প্ৰাক্তন হোৱা নাই, এতিয়াও সভাপতি হৈ আছে। অৰ্থাৎ 4জনকৈ ৰাষ্ট্ৰীয় সভাপতি আমাৰ কেবিনেটত আছে। এয়া হৈছে ভাৰতীয় জনতা পাৰ্টি। আপুনি কেনেকৈ ক'ব পাৰিব? আপুনিয়ে কওকচোন ভৱিষ্যতৰ কথা। এখন সুন্দৰ চৰকাৰ চলি আছে, আমি আশাবাদী নিশ্চিতভাৱে মোদীজীৰ বলিষ্ঠ নেতৃত্বত 5 বছৰ কাৰ্যকাল সমাপন হ'ব। নেক্সট 5 বছৰ ভাৰতীয় জনতা পাৰ্টীৰ দখলতে কেন্দ্ৰত আমি চৰকাৰ কৰিব লাগিব। আজিৰ পৰা আমি নেক্সট 5 বছৰ পৰিকল্পনা চিন্তা কৰিম। এই 5 বছৰৰ কথা চিন্তা চৰ্চা কৰা নাই। এই 5 বছৰ মোদীজীৰ বলিষ্ঠ নেতৃত্বত
দেশত যিদৰে উন্নয়ন হ'ব লাগে হৈ যাব। যোৱা 10 বছৰত যিদৰে হৈছে, ইতিমধ্যে যোৱাকালি আপোনাক গম পায়, প্ৰথম দিনাখন বহিয়ে সন্মানৰ অন্নদাতাসকলৰ ফাইল চহী কৰি দিলে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিলে, যে গৰীব কল্যাণ যোজনাৰ আধাৰত এইখন চৰকাৰ চলি থাকিব।